এতিয়া বৰ্তমান জামানাত যদি চাই মুছলমান সমাজত সালামৰ প্ৰচলনটো খুব কম হৈ যায় আছে, খুব কম পোৱা যায়, হয় না নহয়? এইটো কিহৰ কাৰণে হৈছে আপুনি মই জানিছো নে, বুজিছো নে, ইয়াক চিন্তা ফিকিৰ কৰিছো নে? আজি আপোনাৰ মোৰ ল'ৰা ছোৱালীৰ ওপৰত যিমানখিনি স্কুলৰ মেহনত কৰি আছো, পঢ়াৰ কাৰণে যিমানখিনি তাকিদ কৰি আছো, যিমানখিনি নীতি নিয়ম দি আছো, কিন্তু আজি আপুনি মই নিজৰ সন্তান সন্ততিক মক্তবত পঠোৱাৰ কাৰণে ইমানখিনি তাকিদ কৰা নাই, যাৰ কাৰণে আজি মোৰ আপোনাৰ মোৰ সন্তানে সালাম দিব নাজানে, হয় না নহয়? আজি আপোনাৰ মোৰ ল'ৰা ছোৱালীক যদি কোৱা হয় গুড মৰ্নিং গুড নাইট, সুন্দৰভাৱে কৈ দিব নে নাই? এইটো এটা দুনিয়াৰ মামলা, দুনিয়াৰো শিক্ষা লাগিব আমাক, দুনিয়াৰো এইবোৰ শিক্ষা লাগিব, জীয়াই থকা জিন্দগী কেইটাত লাগিব। কিন্তু ভাই কমসে কম নবীজিৰ তৰিকাটো আমাৰ প্ৰথম ব্যৱহাৰ কৰ। আপোনাৰ মোৰ নবীজিৰ তৰিকা, নবীজিৰ আখলাক সৰ্বপ্ৰথম ব্যৱহাৰ কৰা আপোনাৰ মোৰ জৰুৰী হয়। মোৰ ভাইসকল, মোৰ বন্ধুসকল, আজি এনেকুৱা মানে এটা পৰিৱেশ এটা হৈ পৰিছে মুছলমান সমাজত, আজি সৰু সৰু ল'ৰা ছোৱালীক যদি সালাম দিয়া হয় তেওঁলোকে হাঁহি মাৰে। কাৰণ কি? নিজৰ গাৰ্জেনে শিকা নাই, নিজৰ মা বাবা হয় সালাম দিব নাজানে, আৰু নিজৰ সন্তানে ক'ত সালাম দিব, হয় না নহয়? আজি স্কুলৰ নামত যিমানখিনি মেহনত কৰি আছো, হয় না, ধুনীয়াকে আহি গুড মৰ্নিং দিয়ে, গুড নাইট দিয়ে, গুড ইভিনিং দিয়ে না নিদিয়ে? যদি আমি সেইটোৰ ওপৰত মেহনত কৰিছো, যেনেকে আজি সালামৰ ওপৰতো যদি অলপ মেহনত কৰি দিওঁ, তেতিয়াহ'লে কি হ'ব? নবীজিৰ এটা সুন্নাত জিন্দা হ'ব। আপোনাৰ মোৰ সন্তানে যেতিয়া সালাম দিব এজন মানুহক, এটা সুন্নাত জিন্দা হ'ব। আল্লাহৰ নবীয়ে কয়, মান তামাসসাকা বিসুন্নতি ইনদা ফাসাদি উম্মতি ফালাহু আজরু মিআতি শাহীদ। যিজন ব্যক্তিয়ে মোৰ এটা সুন্নাত জিন্দা কৰিব, সেইজন ব্যক্তিৰ আমাল নামত 100 শহীদৰ সমান সওয়াব দিয়া হ'ব। তো মোৰ ভাইসকল, মোৰ বন্ধুসকল, আজি ঘৰ আহি পোৱাৰ লগে লগে নিজৰ সন্তান সন্ততিয়ে যদি গুড মৰ্নিং গুড নাইট দিয়ে, তাত নেকি নাপায়? তাত কি নাপায়? নেকি নাপায়। যদি সালাম দিয়ে, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, আসসালাম কাবলাল কালাম। এজন মুছলমানে আন এজন মুছলমানৰ লগত সাক্ষাৎকাৰ হোৱাৰ লগে লগে, অন্য কথা কোৱাৰ আগত, ঘৰুৱা খা খবৰ লোৱাৰ আগত এজনে আনজনক সালাম দিয়া, এজনে আনজনক সালাম দিয়া। আসসালাম কাবলাল কালাম, সৰ্বপ্ৰথম তুমি কি কৰা? সালাম দিয়া। যে সালাম দিব, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বহি আছে, সাহাবা আহিছে, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সালাম দিছে, আল্লাহর নবী কলে 10, আৰু এজন সাহাবাই সালাম দিছে, আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ, আল্লাহর নবী কলে 20, আৰু এজন সাহাবাই যে সালাম দিছে, আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু, আল্লাহর নবী কলে 30। এনেকে যিমান সাহাবাই সালাম দিয়েছে, আল্লাহর নবী কয়েছে 10, 20, 30, 40, হয় না নহয়? আমি সালাম দিলো, সালামৰ নেকি পালো, লগতে আপোনাৰ মোৰ কি হল? নবীজিৰ এটা সুন্নাত জিন্দা হল। আৰু এটা সুন্নাত যে জিন্দা কৰিব, তাক কি কোৱা হ'ব? তাক কি দিয়া হ'ব? 100 শহীদৰ সমান সওয়াব দিয়া হ'ব। আল্লাহৰ নবীৰ হাদিস। আপুনি মই যদি আহি ঘৰত গুড মৰ্নিং গুড নাইট দিওঁ, তাৰ দ্বাৰা সওয়াব নাপাওঁ। এইটো শিক্ষা লোৱাৰ কাৰণে মানা কৰা নাই, লোৱা তুমি যিমান ইচ্ছা সিমান শিকা। আমাৰ নবীজে কোৱা নাই, বাধা কৰা নাই তুমি শিকিব নালাগে, শিকা, তোমাক লাগিব, তোমাৰ যিমানখিনি জৰুৰত তুমি শিকা। কিন্তু প্ৰথম আপুনি মই কি কৰিব লাগিব? মুছলমান হয় আপুনি মই মুছলমান হয়, নবীজিৰ তৰিকা মোতাবিক আপুনি মই চলিব লাগিব। সালাম দিয়া এইটো নবীজিৰ তৰিকা হয়। মোৰ ভাইসকল, মোৰ বন্ধুসকল, নিজৰ ল'ৰা ছোৱালী মক্তবত পঠাই দিয়ক, নিজৰ ল'ৰা ছোৱালীক মক্তবত পঠাই দিয়ক। এদিন আপোনাৰ মোৰ ল'ৰা ছোৱালী কাল কিয়ামতৰ মাথোত এটা নেকিৰ কাৰণে যেতিয়া কান্দিব, নেকি এটা নেকিৰ কাৰণে হাবাধুৰি খাব, তেতিয়া আপোনাৰ সন্তান
আপোনাৰ মোৰ সন্তানে দিতে কি কৰিব, হাই হাই আফসোস, আজি মোৰ আব্বা আম্মাই যদি কমসে কম সালামটো দিয়া যদি শিকালেহেঁতেন, নিশ্চয় আজি এই সালামৰ নেকিৰ দ্বাৰাই আজি আল্লাহ পাক ৰব্বুল আলামিনৰ জান্নাত লাভ কৰিব পাৰিলোহেঁতেন। মোৰ ভাইসকল, মোৰ বন্ধুসকল, আফসোস কৰিব। আৰু আপোনাৰ মোৰ দায়িত্ব হয়, আপোনাৰ মোৰ জৰুৰী হয়, আপোনাৰ মোৰ সন্তান সন্ততি কোরআন শিক্ষা দিয়া, নবীজি তরিকা মোতাবিক তেওঁক জীবন যাপন কৰাৰ কাৰণে তেওঁক শিক্ষা দিয়া, এইটো আপোনাৰ মোৰ জৰুৰী হয়। মোৰ ভাইসকল, মোৰ বন্ধুসকল, আজি মুসলমান হৈ যদি আপোনাৰ মোৰ গাত নবীজি তরিকা নাই, আল্লাহৰ হুকুম নাই, এইজন মুসলমানত পৰিব জানো? মোৰ ভাইসকল, মোৰ বন্ধুসকল, দ্বীনী ইসলাম